কংগ্ৰেছ দলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গ দাক ন্যায় প্ৰদান কৰিব। সঁচা অৰ্থত ক'বলৈ গ'লে জুবিন গাৰ্গ দাৰ পবিত্ৰ সত্তাক অস্ত্ৰ হিচাপে লৈ কংগ্ৰেছ দলে নিৰ্বাচনৰ বতৰা পাৰ কৰিবলৈ বিচাৰিছে। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা বিষয়ৰ মাজলৈ। নিৰ্বাচন পাৰ হৈ গ'ল, এতিয়া আৰম্ভ হৈছে ফলাফলৰ সমীকৰণ। কোনোৱে কৈছে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু কোনোৱে কৈছে হিমন্ত বিশ্ব শৰ্মা পুনৰ শাসনলৈ আহিব। গৌৰৱ গগৈয়ে কৈছে এইবাৰ হেনো তেওঁহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। আনহাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়ভাৱে আৰু যুক্তি সহকাৰে প্ৰকাশ কৰিছে যে তেওঁলোকে 90ৰ পৰা 100খন পৰ্যন্ত আসন পাবলৈ সক্ষম হ'ব পাৰে। ব্যক্তিগতভাৱে ময়ো ভাবো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুমানটোৱে সঁচা হ'বলৈ গৈ আছে। যি নহওক, কোন জয় হয় কোন পৰাজয় হয় সেয়া সময়ে ক'ব। কিন্তু এইবাৰৰ নিৰ্বাচনত যে বিৰোধীৰ কোনো সবল ইছ্যু নাছিল সেয়া আমি দেখিলো। ইছ্যু নাছিল বাবে আজি যদি এটা কৈছে কাইলৈ কিবা এটা কৈ জপিয়াই ফুৰাহে পৰিলক্ষিত হ'ল। নিৰ্বাচনৰ বহু আগতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ভজা মাছৰ গোন্ধ লৈ ফুৰা মেকুৰী আখ্যা দিছিল। আপোনালোকৰ নিশ্চয় মনত আছে, মেকুৰীয়ে গোন্ধ পালেই ৰান্ধনী ঘৰ সোমাই মাছ বিচাৰে, তাত নাপালে আন এঘৰত সোমায়, তাৰ পিছত আন এঘৰত। ঠিক তেনেকৈ কংগ্ৰেছেও হেনো এটা ইছ্যুৰ পৰা আন এটা ইছ্যুলৈ জপিয়াই ফুৰে, শেষত কোনো এটা ইছ্যুৱেই কামত নাহে। মুখ্যমন্ত্ৰীৰ এই কথাটো সঁচা প্ৰমাণিত হোৱা দেখিলো পাৰ হৈ যোৱা নিৰ্বাচনটোত। হয়, এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে শাসক পক্ষক সৌঠেকত পেলাবৰ বাবে গ্ৰহণ কৰা 8টা ইছ্যু এই ভিডিঅ'টোত আজি আপোনালোকৰ বাবে মই লৈ আহিছো, যিবোৰৰ কোনো ভিত্তি নাছিল আৰু যিবোৰ হয়তো কোনো ফেক্টৰে নহল নিৰ্বাচনী প্ৰেক্ষাপটত। বৰঞ্চ বহুকেইটা ইছ্যুৱে বুমেৰাং হৈ তেওঁলোককে যেন উলংঘ কৰিলে। আহক, কি আছিল সেইবোৰ ইছ্যু অকণমান দৃষ্টি নিক্ষেপ কৰো। বিৰোধী পক্ষই দীৰ্ঘদিনৰ পৰা জাতিবাদ আৰু উজনিৰ নামনিৰ বিষাক্ত ধাৰণা এটাৰ জন্ম দিবলৈ অতি সন্তৰ্পণে প্ৰয়াস কৰিছিল। যিখন অসমত মহান চুকাফাই সাতৰাজ মাৰি একৰাজ কৰিছিল, সেইখন অসমক তিনি গগৈ উজনি নামনি আদি ধাৰণা দি ইউপি বিহাৰৰ দৰে ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। বামুণ ৰজা হলে দেশ ৰসাতলে যায় বুলি চাণক্যৰ উদ্ধৃতিৰে প্ৰচাৰ চলাইছিল। বহু দলীয় মুখপাত্ৰই সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক কনৌজৰ পৰা অহা কনৌজী বুলি প্ৰচাৰ চলাইছিল। তেওঁলোকে এনেকৈ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাক এঘৰীয়া কৰাৰ স্বাৰ্থত বামুণ বিদ্বেষী বাতাবৰণ এটাৰ সৃষ্টি কৰিব বিচাৰিছিল। ইয়াৰ উপৰি স্বয়ং অখিল গগৈয়ে এজন উজনিৰ মুখ্যমন্ত্ৰী লাগে বুলি যি ভয়ংকৰ বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছিল, সেই কথা অসমৰ সচেতন ৰাইজে বহু দিনলৈ মনত ৰাখিব। বিৰোধীৰ বাবে আন এটা ইছ্যু আছিল মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ভুৱা তালিকা। মুখ্যমন্ত্ৰীৰ 12,000 বিঘা মাটি থকা বুলি তেওঁলোকে ৱেবছাইট খুলি প্ৰচাৰ চলাইছিল। পিছত মানহানি কেছ কৰিছিল মুখ্যমন্ত্ৰীয়ে, যাৰ বাবে বিষয়টো সিমানতে অন্ত পৰিছিল। তাৰ পিছত নিৰ্বাচনৰ ঠিক দুদিন আগত আন এটা অভিযোগ লৈ ওলাই আহিছিল কংগ্ৰেছ নেতৃত্বৰ পৱন খেৰা। 3খন দেশৰ নাগৰিকত্বৰ ভুৱা পাছপোৰ্ট তথা 52,000 কোটি টকাৰ বিদেশত ইনভেষ্ট থকা বুলি ভুৱা অভিযোগ কৰি এতিয়া পুলিচৰ ভয়ত পলাই তৰণি নোপোৱা অৱস্থা হৈছে পৱন খেৰাৰ। আঞ্চলিকতাবাদৰ খেল এখনো খেলিব বিচাৰিছিল বিৰোধীয়ে। চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তাক লৈ চলাব বিচাৰিছিল এই খেলখন। পিছে মনমোহন সিং, মাতংগ সিং, সঞ্জয় সিং, MGVK ভানু আদিৰ দৰে নেতাক অসমৰ বলঘৰত ঠাই দিয়া কংগ্ৰেছে সেই ক্ষেত্ৰতো বিশেষ একো দায়ী গলাব নোৱাৰিলে। মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰিব বিজয় গুপ্তাই। বিৰোধীৰ আটাইতকৈ ডাঙৰ আত্মঘাতী ইছ্যুটো আছিল গৌৰৱ গগৈৰ ভয়মুক্ত নতুন বৰ অসম। আমি সকলোৱে জানো যে কিছু বছৰ আগৰ গুলী বাৰুদ বোমা বিস্ফোৰণ আদিৰ দৰে ভয়াক্ত পৰিৱেশ এতিয়া অসমত নাই। তেন্তে কিয় গৌৰৱ গগৈয়ে ভয়মুক্ত অসমৰ প্ৰসংগ বাৰে বাৰে উত্থাপন কৰি আহিছে? আনহাতে চুকাফাই গঢ়ি থৈ যোৱা অসমখনৰ সৈতে আৰু কি সংযোগ কৰি এখন নতুন বৰ অসম গঢ়িব খোজে গৌৰৱ গগৈয়ে? এই দুটা প্ৰশ্নৰ উত্তৰ যে মিয়া অৰ্থাৎ মিয়া বাংলাদেশীৰ বাবে ভয়মুক্ত পৰিৱেশ এটা গঠন কৰি মিয়া বাংলাদেশীক সামৰি যে তেওঁ এখন নতুন বৰ অসম গঢ়িব খোজে, সেই কথা বুজিবলৈ নিশ্চয় কাৰো বেছি পলম নালাগে। তেওঁ বহু সময়ত প্ৰকাশ্যে কৈয়ে থৈছে যে তেওঁলোক শাসনলৈ আহিলে উচ্ছেদিতসকলক পুনৰ সংস্থাপিত কৰিব। অসম আৰু অসমীয়াক লৈ এনে ভয়ংকৰ পৰিকল্পনা কৰা মানুহক কোনোবা অসমীয়াই ভোট দি ৰজা পাতিব বুলি মোৰ বিশ্বাস নহয়। সেয়ে কৈছো, গৌৰৱ গগৈৰ ভয়মুক্ত অসম আৰু নতুন বৰ অসমৰ যি ধাৰণা, সেয়া বিৰোধীৰ বাবে নিতান্তই এক আত্মঘাতী ধাৰণা। আন এটা ইছ্যু ক্ৰিয়েট কৰিব বিচাৰিছিল বিৰোধী মিত্ৰজোঁটে। সেয়া হৈছে চেণ্ট্ৰেল গুৱাহাটীৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী
কুংকি চৌধুৰীক লৈ। কুংকি চৌধুৰী জেনজি প্ৰজন্মৰ যুৱতী। জেনজি মানে হৈছে 1997 আৰু 2010 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা প্ৰজন্ম। এই প্ৰজন্মটোক ভুল পথে পৰিচালিত কৰি একাংশ ন্যস্ত স্বাৰ্থজড়িত মহলে ইতিমধ্যে বাংলাদেশ, নেপাল আদি দেশত চৰকাৰ ভঙা পতা কৰিবলৈ সমৰ্থ হোৱা আমি দেখিছো। অসমতো তেনে এটা চক্ৰই বহু দিনৰ পৰা তেনে এক অপচেষ্টা চলাই আহিছে। কিন্তু অসমত জানো তেনে কিবা এটা কৰাটো সম্ভৱ? যি হিমন্তক অসমৰ জেনজিয়ে আপোন মামা বুলি ভাবে, যি হিমন্তই স্বচ্ছ আৰু নিকা নিযুক্তিৰে জেনজি প্ৰজন্মলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে, যি হিমন্তই অফুৰন্ত আত্মবল আৰু কৰ্মপ্ৰেৰণাৰে জেনজি প্ৰজন্মক সমৃদ্ধিশালী অসম এখনৰ ফালে আগবঢ়াই লৈ গৈছে, সেই হিমন্তৰ বিৰুদ্ধে জেনজিক উচটোৱাটো জানো সম্ভৱপৰ? এইখিনিতে চাওঁ আহক এগৰাকী জেনজি প্ৰজন্মৰ যুৱতীয়ে কি কৈছে। কংগ্ৰেছ দলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গ দাক ন্যায় প্ৰদান কৰিব। সঁচা অৰ্থত ক'বলৈ গ'লে জুবিন গাৰ্গ দাৰ পবিত্ৰ সত্তাক অস্ত্ৰ হিচাপে লৈ কংগ্ৰেছ দলে নিৰ্বাচনৰ বতৰা পাৰ কৰিবলৈ বিচাৰিছে। 2008 চনত অসমত যি বম ব্লাষ্ট হৈছিল, সেই বম ব্লাষ্টৰ দোষী কেইজনক কংগ্ৰেছ দলে ডিটেক্ট কৰি পেলাই শাস্তি প্ৰদান কৰিলে নে আজিৰ তাৰিখলৈ? নকৰিলে। মনমোহন সিঙে আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি পেলাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু মনমোহন সিঙে কোনোবা এদিন ইণ্টাৰনেশ্যনেল মিডিয়াতে হওক, নেশ্যনেল মিডিয়াতে হওক অসমৰ নাম লৈছে নে? কেতিয়াও লোৱা নাই। কংগ্ৰেছ দলে কোনো কালে শিল্পীক সন্মান দিবই নাজানে। আমাৰ ভূপেন হাজৰিকাক যেতিয়া ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে, তেতিয়া কংগ্ৰেছ দলৰ শীৰ্ষক নেতৃত্বই কি কৈছিলে? যে অসমৰ দৰে পিছপৰা ৰাজ্যৰ এজন সাধাৰণ গায়কক কিয় ভাৰত ৰত্ন দিবলৈ লাগে, কিয় ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিবলৈ লাগে, এই ষ্টেটমেণ্ট দিছিল কংগ্ৰেছ দলৰ নেতৃত্বই। আৰু কংগ্ৰেছ দলে প্ৰত্যেক ক্ষণত ডিমাণ্ড কৰে যে মিয়া মিউজিয়াম লাগে, মিয়া মিউজিয়াম লাগে। মিয়া মিউজিয়াম কিয় লাগে? বাংলাদেশীৰ টুপিটো বা বাংলাদেশীৰ লুঙিখন বিশ্বক দেখাবলৈ বিচাৰিছে দুটামান ভোটৰ আশাত। কিন্তু এই কংগ্ৰেছ দলে কেতিয়াবা আমাৰ জুবিন দাৰ কোৰ্টৰ হিয়াৰিঙৰ কোনোবা এটা হিয়াৰিঙত উপস্থিত আছিল নে? কেতিয়াও নাছিল। নিৰ্বাচন আহিছে, ৰাজনীতি কৰিব বিচাৰিছে, ৰাজনীতি কৰক, কিন্তু জুবিন দাৰ নামৰ পবিত্ৰ সত্তাক লৈ যেন কংগ্ৰেছ দলে ৰাজনীতি নকৰে। কংগ্ৰেছ দলে নিজৰ কাৰ্যকৰ্তাসকলৰ শ্ৰমকে মৰ্যাদা দিবলৈ নিশিকিলে, ন্যায় দিবলৈ নিশিকিলে, আৰু তেখেতসকলে জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লে। ফাষ্ট ট্ৰেক কোৰ্টত জুবিন দাৰ যি ন্যায় প্ৰক্ৰিয়া আছে, চলি আছে, আৰু বিশ্বাস ৰাখো যে খুব কম দিনৰ ভিতৰতে জুবিন গাৰ্গ দাই ন্যায় পাব। আৰু এই যি ৰাজনীতিকৰণ কৰি আছে জুবিন দাৰ বিষয়টোক লৈ পেলাই, কংগ্ৰেছ দলে প্ৰথমতে নিজৰ কাৰ্যকৰ্তাসকলক ন্যায় দিবলৈ লাগে, তেখেতসকলৰ শ্ৰমক মৰ্যাদা দিবলৈ লাগে, টিকেট দিয়াৰ কথা ভাবিবলৈ লাগে। বংশগতভাৱে কাৰোবাৰ পিতৃ MLA কাৰণে তেখেতক টিকেট দিছে, কাৰোবাৰ পিতৃ মিনিষ্টাৰ কাৰণে তেখেতক MLA টিকেট দিছে, সেইটো হ'বলৈ নালাগে। আৰু জুবিন দাৰ কেছটোক লৈ যেন ৰাজনীতিকৰণ নকৰে, তেখেতসকলৰ ইলেকশ্যন মেনিফেষ্টো নাই, সেইকাৰণে জুবিন দাক মাজত টানি আছে। যদি তেখেতসকলে সঁচা অৰ্থত কাম কৰিবলৈ বিচাৰিছে, অসমীয়া জনতাৰ বাবে কাম কৰক, অসমৰ জনতা, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাম কৰক। দৰ্শকসকল, যুৱতীগৰাকীৰ বক্তব্যৰ সৈতে আপোনালোকৰ সহমত আছে নে নাই নিশ্চয় কমেণ্ট বক্সত লিখিব। শেষত কওঁ, সমন্বয়ন, সমবিকাশ আৰু সুৰক্ষিত অসমৰ মূল মন্ত্ৰেৰে অসম আৰু অসমীয়াৰ সভ্যতা, সংস্কৃতি তথা ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো গতিৰে কৰ্মযজ্ঞত নামি পৰিছে, মই ভাবো নিজৰ পত্নী সন্তানক অসমীয়া কৰিব নোৱাৰা গৌৰৱ গগৈয়ে এই নিৰ্বাচনত জয়লাভ কৰাটো দূৰৰ কথা, কোনো কালে সেই আশা তেওঁৰ পূৰণ নহব। বাকী আপোনালোকৰ বক্তব্য নিশ্চয় কমেণ্ট বক্সত ৰাখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।